আপোনালোকে যদি পিএম কিষাণত ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে বা আপোনালোকে যদি পিএম কিষাণৰ টকা লাভ কৰি আছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ আপোনালোকে যদি পিএম কিষাণৰ টকা আগলৈ লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। নমস্কাৰ, আপোনালোকে চাই আছে ডিজি ইনফো আছাম চেনেল। আজি আপোনালোকক এই ভিডিঅ'ৰ যিটো সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কি বা এগ্ৰি ষ্টেক কি, আপোনালোকে এইটোত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰ লগতে যি পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব সেইটোৰ কাৰণে আপোনালোকে এই কৃষকৰ যিটো পঞ্জীয়ন আছে আপোনালোকে কেনেদৰে কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। চ' গতিকে আপোনালোকক সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক আপোনালোকে যিটো পিএম কিষাণ আছে, কাৰণ পিএম কিষাণ আপোনালোকৰ টকা লাভ কৰি আছে, এতিয়া আপোনালোকে 19 নম্বৰ কিস্তি যিটো প্ৰদান কৰিব সেইটো এইটো মাহত হয়তো আপোনালোকে এই পিএম কিষাণৰ টকা লাভ কৰিব। কিন্তু আপোনালোকে এই পিএম কিষাণৰ টকা লাভ কৰাৰ আগতে আপোনালোকে যিটো এগ্ৰি ষ্টেক আছে, আপোনালোকে এগ্ৰি ষ্টেক মানে কৃষকৰ যিটো পঞ্জীয়ন আছে এইটো আপোনালোকে কৰিব লাগিব। সেইটো কৰিবলৈ হ'লে আপোনালোকে যিটো ৱেবছাইট আছে আপোনালোকে এই ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্ট গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা তাৰ লগতে আপোনালোকে যদি আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰ আছে আপোনালোকে এই CSC চেণ্টাৰত গৈ আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কাৰণ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ মাষ্ট বি ডকুমেণ্ট আছে, আপোনালোকৰ আধাৰ কাৰ্ড লাগিবই। গতিকে বাকীখিনি আপোনাৰ লেপটপ স্ক্ৰীণত বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। যিটো পিএম কিষাণ ছাইড আছে আপোনালোকে পিএম কিষাণত যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেতিয়াহ'লে আপোনালোকে চাওক যিটো এগ্ৰি ষ্টেক আছে আপোনালোকে এই এগ্ৰি ষ্টেক আছাম ফাৰ্মাৰ ষ্টেক বা আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি আপোনালোকৰ অলৰেডি ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কাৰণ ইয়াত চাওক যিটো CSC লগইন উইথ CSC আছে আপোনালোকে এই লগইন উইথ CSCত আহি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। কাৰণ এইটো মাষ্ট বি সকলোৰ কাৰণে প্ৰয়োজন, সকলোৱে এইটো কৰিবই লাগিব। যদি আপোনালোকে পিএম কিষাণত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে বা আপোনালোকে যদি টকা লাভ কৰি আছে, এতিয়া চাওক প্ৰথমতে যেতিয়া আপোনালোকে CSC ID দি যেতিয়া লগইন কৰিব, লগইন কৰাৰ পিছত চাওক মাষ্ট বি আপোনালোকৰ প্ৰয়োজন হৈছে আধাৰ কাৰ্ড। যিটো আধাৰ কাৰ্ড দিয়া আছে, যিটো আধাৰ কাৰ্ড আপোনালোকৰ যিটো পিএম কিষাণ যিটো আছে পিএম কিষাণ IDৰ লগত যিটো ৰেজিষ্ট্ৰেশ্যন হৈ আছে অলৰেডি লিংক হৈ আছে আপোনালোকৰ, তেতিয়াহে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কাৰণ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID ওলাব আপোনালোকৰ সেইটো সকলোৰ প্ৰয়োজন হ'ব। কাৰণ সেইটো যদি নহয় তেতিয়াহ'লে আগলৈ আপোনালোকে পিএম কিষাণৰ টকা লাভ নকৰে। এইটো চাওক এতিয়া যিটো আধাৰ নাম্বাৰটো যিটো আপোনালোকে পিএম কিষাণৰ যিটো লগত লিংক হৈ আছে সেইটো যেতিয়া আপোনালোকে এণ্টাৰ কৰিব, এণ্টাৰ কৰিলে আপোনালোকে দুটা অপশ্যন পাব। হয় এটা আপোনালোকে OTP বেছ বা আপোনালোকে বায়'মেট্ৰিক বেছত আপোনালোকে সেইটো ফিংগাৰ ল'ব পাৰিব বা আপোনালোকে OTP দি আপোনালোকে এইটো বাকীখিনি আপোনালোকে ভেৰিফাই কৰিব লাগিব। যেতিয়া আপোনালোকে আধাৰ কাৰ্ডটো দিব, আধাৰ কাৰ্ডটো দি যিটো OTP বা বায়'মেট্ৰিক দি পেলাই যেতিয়া ফিংগাৰ ল'ব, ফিংগাৰ ল'লে নেক্সটত আপোনালোকে বাকী ফাৰ্মাৰৰ সকলো ডিটেইলছ আপোনালোকে ভৰাব লাগিব। সকলো ডিটেইলছৰ ক্ষেত্ৰত চাওক যেতিয়া লগইন হ'ব, লগইন হোৱাৰ পিছত চাওক যিটো ৰেচিডেঞ্চিয়েল ডিটেইলছ মানে আপোনাৰ যিটো পাৰ্মানেণ্ট ডিটেইলছ আছে সকলো ডিটেইলছ আপোনালোকে ভৰাব লাগিব ইয়াত। তাৰপিছত যিটো লেণ্ড ডিটেইলছ আছে আপোনালোকে যিটো মাটি দিছিলে, যিটো মাটিৰ ওপৰত আপোনালোকে পিএম কিষাণ টকা লাভ কৰি আছিলে তাৰ পাট্টা নম্বৰ বা দাগ নম্বৰ যিটো আছে মানে যিটো ছাৰ্ভে নম্বৰ হয় এইটো দাগ নম্বৰ হয় আৰু তাৰ লগতে পাট্টা নম্বৰ যিটো আছে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ভৰাব লাগিব। যেতিয়া ভৰাব সম্পূৰ্ণখিনি ভৰাই যেতিয়া আপোনালোকে লাষ্টত আকৌ আধাৰ ভেৰিফাই কৰিব, আধাৰ ভেৰিফাই কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। যেতিয়া আপোনালোকে ছাবমিট হৈ যাব, ছাবমিট হোৱাৰ পিছত আপোনালোকে যিটো ফাৰ্মাৰ ID আছে আপোনালোকে সেইটো ফাৰ্মাৰ ID আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যিখিনি মানুহ এতিয়ালৈকে পিএম কিষাণত ৰেজিষ্ট্ৰেশ্যন হৈ আছে আপোনালোকে অতি সোনকালে আপোনালোকে যি আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে এই CSC চেণ্টাৰত আহি পেলাই আপোনালোকে প্ৰথমতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক। কাৰণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আগলৈ আপোনালোকে যিটো পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব সেইটো আপোনালোকে লাভ নকৰিব পাৰে। কাৰণ এইটো অসম চৰকাৰত ডিৰেক্টলি আপোনালোকৰ যিটো লিংক দিছে আপোনালোকে এই ডিৰেক্ট লিংকত গৈ আপোনালোকে ডাইৰেক্ট আবেদন কৰিব পাৰিব। কাৰণ আপোনালোকৰ যিটো ফাৰ্মাৰ ID লাগে সেইটো আপোনালোকে ইয়াৰ পৰা ওলাব পাৰিব। গতিকে আপোনালোকে এই পিএম কিষাণৰ ফাৰ্মাৰ যিটো পিএম কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছে এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি আপোনালোকে আৰু প্ৰব্লেম পায় আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত বাকী আপোনালোকৰ সকলোখিনি সলিউশ্যন কৰিম। ধন্যবাদ।